এইবাৰ মিয়াসকলে মুখ্যমন্ত্ৰীক উভতি ধৰিলে। মিয়াসকলে এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে কাৰণ এইখন অসমতেই মিয়াসকলে নিজৰ মাতৃভাষা হিচাপে যি অসমীয়া ভাষা গ্ৰহণ কৰি অহাৰ পাছত এতিয়া মিয়াসকলক টাৰ্গেট কৰি লৈছে বুলি হিমন্ত বিশ্ব শৰ্মা আৰু লগতে শৃংখল চলিহাক উভতি ধৰিছে মিয়াসকলৰ দল সংগঠনে। বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ তেওঁলোকে কি ক'লেনো আপোনালোকে এবাৰ শুনক। আমি তথাকথিত জনগোষ্ঠী বুলি মিয়া জনগোষ্ঠী বুলি কৈছোঁ, ইয়াতো কোনো ঐতিহাসিক স্থান নাই যে ক'ৰ পৰা এই মিয়া জনগোষ্ঠী আহিল। মানে এটা উপলুঙা মানে তাচ্ছিল্য কৰাৰ সুৰত তেওঁলোকে মিয়া জনগোষ্ঠীৰ নামটো বাহাল ৰাখিছে। আৰু তাৰে গণালৈ উজনি অসমত উজনি নামনিৰ কি আছে? অসম একে নহয় নেকি? আমাৰ অসমৰ যিখিনি নামনি অসমৰ ল'ৰা, অসমীয়া ল'ৰা, এই ল'ৰাখিনি উজনি অসমত মাটি দখল কৰিবলৈ যোৱা নাই, কোনো নাৰী বা কোনো মহিলাক ধৰ্ষণ কৰিবলৈ যোৱা নাছিল। শ্ৰমজীৱী জনতা, অসমৰ আটাইতকৈ শক্তিশালী যদি শ্ৰমজীৱী জনতা থাকে সেইটো এই চৌকল মিয়া জনগোষ্ঠীৰ মানুহ। তেওঁলোকে তাতে বিল্ডিঙত কাম কৰে, ৰাস্তাত কাম কৰে, বিভিন্ন সৰু সুৰা ব্যৱসায় কৰে। সেই মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে মানে শৃংখল চলিহা ডাঙৰীয়াৰতো কথাৰ কোনো ঠিক নাই। তেওঁ কেতিয়াবা অনা অসমীয়া, কেতিয়াবা অসমীয়া, এতিয়া আৰু তেওঁ খিলঞ্জীয়া। তেওঁ স্পষ্ট কৰিব লাগে যে মিয়া জনগোষ্ঠী, যিটো তেওঁলোকে মিয়া জনগোষ্ঠী বুলি কয়, তেওঁলোকে এই মানুহখিনিক অসমীয়া বুলি স্বীকৃতি দিব খোজে নে নোখোজে? আমি যিটো চাই আছো বহুত মানুহৰ মনত খং যে আমি হয়তো লোকগণনাত আমি অসমীয়া মাতৃভাষাটো গ্ৰহণ নকৰোঁ। আমি যথেষ্ট তেওঁলোকক কনভিন্স কৰাই আছো যে অসমীয়া ভাষাটো শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়, হেমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়। আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা লৈছে। আমি জন্মৰ পৰাই অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি লিখি আহিছোঁ আৰু এতিয়াও আমি ভাবোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমীয়া ভাষাত গুৰুত্ব দি অসমীয়া ভাষাটোই আমি ৰাখিম বুলি ধাৰণা কৰি আছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা জনগোষ্ঠীক টাৰ্গেট কৰি হোৱাই নোহোৱাই তেওঁ সংবিধানৰ শপত খাই সংবিধানৰ বিৰোধী কথা বিধানসভাত উত্থাপন কৰি মই ভাবোঁ বিধানসভাৰ গৰিমাটো বিনষ্ট কৰি পেলাইছে। আটাইতকৈ অসমৰ কলংকিত মুখ্যমন্ত্ৰী হ'লে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছে। তেওঁ ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ তাতে আমাৰ এই জনগোষ্ঠীৰ মানুহে যাতে কেৰেলা ভাৰতৰ বিভিন্ন ৰাজ্যত যাতে কাম বন কৰি খাব নোৱাৰে, তেওঁ কি কৈছে আপোনালোকৰ মনত নিশ্চয় আছে। তেওঁ কৈছে যে মই কেৰেলাত গৈছিলোঁ, এজন ল'ৰাক সুধিলোঁ তোমাৰ ঘৰ ক'ত? কলগাছিয়া। আপোনালোকে এইটো পাইছে নহয়, কলগাছিয়া। কলগাছিয়াত তেওঁ এনেকেই পৰ্যন্ত কৈছে যে এই মানুহখিনি 20-40 বছৰ আগত অসমত আহিছে, সেই মানুহখিনিৰ সৈতে সন্ততি হয়। তাৰমানে যাতে কেৰেলাৰ মানুহে এইখিনিক বিদেশী বুলি ভাবি অত্যাচাৰ কৰে আৰু যাতে ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হয়। সাম্প্ৰদায়িক সংঘৰ্ষ আমি ভাৰতবৰ্ষত কিমান শতাংশ এই জনগোষ্ঠীৰ মানুহ? খুব বেছি 14-ৰ পৰা 14.5% মানুহ। এই মানুহখিনিৰ কাৰণে হিন্দু ক্ষত্ৰিয় মেহাই কিমান যে এইবিলাক। আৰু এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কয় অসমৰ পৰিৱেশ উত্তল কৰাৰ মূল মানুহজনে হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। নহ'লে কি শৃংখল চলিহা, চিতু বৰুৱা, তেওঁলোকৰ দম ইমান নাই, তেওঁলোকৰ ইমান সাহস নাই যে উজনি অসমৰ পৰা এটা জনগোষ্ঠী কেনেকৈ বাছি তেওঁলোকক অপমান কৰি কাণত ধৰাই থ্ৰেটেনিং দি তেওঁলোকক উজনি অসমৰ পৰা মানে বিতাড়িত কৰি দিব। আমি খুব খবৰে কওঁ যে সেই মানুহখিনি উজনি অসমত মাটি কিনিবলৈ যোৱা নাছিলে, তেনেকুৱা কোনো ক্ষতি কৰাৰ আমি উমান পোৱা নাই। তেওঁলোকে শ্ৰম কৰিবলৈ গৈছিল আৰু এইটো আগতো কৈ গৈছোঁ যে বিশ্বত আটাইতকৈ বেছি পৰিশ্ৰমী জনগোষ্ঠী থাকিলে এই চৌকল মিয়া জনগোষ্ঠীৰ মানুহখিনিয়ে আছে। আজি এই মানুহখিনিয়ে সবজি উৎপাদন কৰি অসমৰ বিভিন্ন বজাৰ হাটত তেওঁলোকে সবজি বিক্ৰী কৰি আছেনে নাই? এনেকেই যিমান কাম হয়, গুৱাহাটীত যাওক, নালা নৰ্দমা পৰ্যন্ত আমাৰ মানুহখিনিয়ে চাফা কৰি আছে। কেইদিনমান আগত এই আপোনাৰ যিটো ঈদুল জোহা গ'ল, তাতে গুৱাহাটীত ভাল শিক্ষিত মানুহে এটা প্ৰেছ মানে নোট দিছিলে বা তেওঁ এটা সাক্ষাৎকাৰ দিছিলে যে আজি 4 দিনৰ পৰা আমি গুৱাহাটীত ঘূৰিব পৰা নাই, হাতীগাঁও খালী, সিজুবাৰী খালী, ড্ৰেইন চাফ কৰা মানুহ নাই। গতিকে এই পৰিশ্ৰমী জাতিটোক বাৰে বাৰে উপলুঙা কৰি কি তেওঁ লাভালাভ কৰিব খোজে? আপুনি ভাল কাম কৰি উন্নয়নৰ কথা কওক। কেজৰিৱাল যেনেকৈ দিল্লীত কৈছিল মই যদি উন্নয়ন কৰিছোঁ মোক ভোট দিয়ক,
ও যদি উন্নয়ন কৰে নাই মোক ভোট দিব নালাগে আমাৰ হেমন্ত বিশ্ব শৰ্মা কিয় ক'ব নোৱাৰে মই অসমত উন্নতি কৰিছো ইমান ফ্লাইঅভাৰ বনাইছো গতিকে মোক ভোট দিয়ক তেওঁ এই হিন্দু মুছলমানে ট্ৰাম্প কাৰ্ড খেলি আছে মানুহ উন্নতি কৰি আছে তেওঁ অসমত হিন্দু মুছলমান মিয়া এইবিলাক গেম খেলি আছে যোৱাকালি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছে মই গোটেইখিনি কথা শুনিছো তথ্য গধুৰ কথা বিজ্ঞান ভিত্তিক কথা কৈছে তেওঁক ধন্যবাদ জনাওঁ যে তেওঁ অসমৰ এই পৰিস্থিতিক লৈ তেওঁৰ মানে ষ্টেটমেণ্টত যথেষ্ট মানে গ্ৰহণযোগ্য আৰু তেওঁ গোটেই অসমৰ সপক্ষে এই কথাটো কৈছে এজন মুখ্যমন্ত্ৰী সংবিধানৰ পবিত্ৰ সংবিধানৰ শপত খাই তেওঁ যেটো ধৰ্মনিৰপেক্ষ সংবিধান এই সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হৈছে তেওঁ কেলে প্ৰতিটো কথাত হিন্দু মুছলিম কৰি থাকে তেওঁ আসলতে ভয় হৈছে যোৱা যেটো লোকসভা নিৰ্বাচন হৈছে সেই নিৰ্বাচনত যেটো জয় পৰাজয়ৰ যেটো হিচাপ নিকাচ তাত ভোটৰ পাৰ্থক্য খুব কম তেওঁ অনুভৱ কৰি আছে যে আগন্তুক দিন যেটো নিৰ্বাচন 26ত হ'ব মোৰ পৰাজয় নিশ্চিত মই বিদায় ল'ব লাগিব মই আৰু মুখ্যমন্ত্ৰী হিচাপে থাকিব নোৱাৰো যাৰ কাৰণে তেওঁ কি কৰিছে এই হিন্দু মুছলিম কাৰ্ড খেলি সৰল সহজ মানুহবিলাকক অসমীয়া মানুহবিলাকক তেওঁ বিপথে পৰিচালিত কৰাৰ কাৰণে চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী সাহেবে আজি বহুদিনৰ পৰা আমাৰ বিশেষ জনগোষ্ঠী নামাকৰণ কৰি আৰু মিয়া জনগোষ্ঠী বুলি কৈ অসমত এটা বিভাজনৰ ৰাজনীতি চলাই থকা হৈছে আমি তাক পৰিলক্ষিত কৰিছো আৰু বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে গম পাইছে যে অসমত চৰকাৰ নাই উজনি অসমত আমাৰ এই ভীম কেন্দ্ৰৰ বইনালৈ উজনি অসমত যি ধৰণৰ কেইবাটাও 30টাকে সংগঠন জাতীয় সংগঠনে ঐক্যবদ্ধ হৈ সিহঁতে 7 দিন সময় বান্ধি দিয়া হৈছে উজনি অসমৰ পৰা সকলো মিয়া মুছলিম যি মিয়া মুছলিম কোনো জনগোষ্ঠী বা ধৰ্মাৱলম্বী বুলি কোনো মানুহ নাই তথাপিও মিয়া জনগোষ্ঠী কাক কৈছে সেই শ্ৰমিক নামনি অসমৰ পৰা যিসকল শ্ৰমিক কাম কৰিবলৈ গৈছে সেই শ্ৰমিকসকলক মিয়া জনগোষ্ঠী হিচাপে আখ্যাত কৰি সেইসকলক 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত সিহঁতে তাৰ পৰা আঁতৰি যাব লাগে যদি আমি সমৰ্থন কৰিলেহেঁতেন সেইসকল ব্যক্তি যদি বাংলাদেশী বা বিদেশী হ'লহেঁতেন বা বিদেশীৰ হ'লহেঁতেন কিন্তু অসমত এখন চৰকাৰ আজি কেইবা বছৰ ধৰি বিজেপি চৰকাৰ চলি আছে 8 বছৰ পাৰ হৈ গ'ল এজনো বাংলাদেশী তেনেকুৱা আমাৰ লক্ষ লক্ষ বাংলাদেশী আছে বুলি খালি সদায় মাননীয় মুখ্যমন্ত্ৰী চাব কেতিয়াবা কৰি থাকে কিন্তু আজিৰ তাৰিখলৈকে গদিত থাকি পাৱাৰত থাকি সেই বিজেপি চৰকাৰ 8 বছৰ যাবত হ'ল আজিৰ তাৰিখলৈকে কিয় বাংলাদেশ নিৰ্মূল কৰিব পৰা নাই আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই চৰকাৰখন ব্যৰ্থ চৰকাৰ বুলি আমি আখ্যাত কৰিছে এইটো এটা কাৰণ যে অসমত বাংলাদেশী ভৰি পৰিছে বুলি কৈ আমাৰ ভাৰতীয় নাগৰিকক আমাৰ বিশেষ জনগোষ্ঠী হিচাপে আখ্যায়িত কৰি আমাক অন্যায় অত্যাচাৰ অসম চৰকাৰ তথা বিভিন্ন দল সংগঠনে অযথাভাৱে কৰি আছে তাৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই সেইকাৰণে আজিৰ সংবাদমেল যোগে আমি অসম চৰকাৰ তথা আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাওঁ যে আমাৰ অসমত যাতে এনেকুৱা উত্তেজিত পৰিৱেশ যাতে কোনো অসম চৰকাৰ বা কোনো দল সংগঠন জাতীয় সংগঠন হওক কোনেও যাতে কৰিব নোৱাৰে যদি অন্যায় কৰিছে কোনোবাই বা বাংলাদেশী আছে সেইসকলক মানে আইনৰ প্ৰক্ৰিয়াৰে সেইটো নিৰ্মূল কৰিব লাগে বাংলাদেশীকে দিব লাগে বা কোনোবাই যদি অন্যায় কৰিছে দোষী আইনৰ আওতাত লৈ পেলাই উপযুক্ত শুনিলে তেওঁলোকৰ মতামতসমূহ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত ভোট বিচাৰি গৈ তেওঁলোকক কি বুলি কয় আৰু তেওঁলোকক খেদি পঠিয়াম বুলি তেওঁ চুক্তিও কৰে ক'ৰবাত সেয়েহে এতিয়া তেওঁলোকে মিয়াসকলে পৰিশ্ৰম কৰি নিজৰ ইনকমেৰে বা নিজেই কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে বুলি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিলে আৰু সেয়েহে এই কথাকেইটা ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে কৈ আচলতে আমাৰ মুখ্যমন্ত্ৰীজনক অপমান কৰিবলৈ সুবিধা পালে তেওঁ এই কথাষাৰত গাত লাগিছেনে নাই নাজানো আৰু এতিয়া মিয়াসকলে যে ব্যৰ্থ মুখ্যমন্ত্ৰী এজনেই আছে বুলি কৈছে সেইজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ বিচাৰি তেওঁলোকে মত প্ৰকাশ কৰিছে কাৰণ এইখন অসমৰে মিয়াসকল মাতৃভাষা হিচাপে তেওঁলোকে পৰিগণিত হৈ আহিছে আৰু অসমীয়া ভাষাক তেওঁলোকে সন্মান কৰোঁ বুলি ধুনীয়াকৈ কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আচলতে গাত দুখ নিশ্চয় আছে সেয়েহে ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ